আজি 12/12/2024 চনৰ 1000 এদিন আহাৰ প্ৰতি বছৰে ৰাজগোৱালাৰ আজি প্ৰথম বাৰ্ষিক 18 বছৰ সম্পূৰ্ণ হোৱাৰ বাবে আজি এই তেখেতৰ বছৰকীয়া যেটো 18 বছৰ সম্পূৰ্ণ হ'ল তেখেতৰ প্ৰতি আজি এই ঘৰখনত সমাজৰ সকলো সদস্যই আহি তেখেতক আশীৰ্বাদ দিয়াৰ লগতে 18 বছৰ সম্পূৰ্ণ হোৱাৰ লগতে আমি তেখেতৰ জন্মদিন পালন কৰিছো গতিকে তেখেতে ৰাজগোৱালা তেখেতে আহি আপোনালোকক দেখা দিব অখন্তেক তেখেতে হৈছে ৰাজগোৱালা তেখেতৰ আজি জন্মদিন পালন কৰিছে সম্পূৰ্ণ হৈছে 18 বছৰ গতিকে সকলোকে ধন্যবাদ যাচিছো যিসকলে ইউটিউবত বা ফেসবুকত দেখা পাইছে তেখেতক ধন্যবাদ যাচিছো আৰু যিসকলে আমাক চিনি পায় তেখেতে লাইক আৰু শেয়াৰ কৰিব তেখেতৰ জন্মদিনৰ শুভেচ্ছা জনাই আৰু আগন্তুক দিনত তেখেতৰ ভাল হোক তেখেতৰ প্ৰতি লক্ষ্য ৰাখি আজি এই শুভ দিনত তেখেতক বহুত কামনা কৰিছো আৰু তেখেতে এই জন্মদিনৰ শুভেচ্ছা ৰাখি দুই আখৰ বৈঠক দিব তেখেতক দুই আখৰ ক'বলৈ অনুৰোধ জনালো তো মানে কি আজি মোৰ 18 বছৰ সম্পূৰ্ণ হ'ল তাৰ পিছত ঘৰৰ ডাঙৰ সন্মানীয় ব্যক্তিসকল আছে মানে হাত অলপ ভয় লাগে আপোনালোকে জানে মানে আজি 18 বছৰ সম্পূৰ্ণ হোৱাৰ কাৰণে মানে অলপ বাৰ্থডে সেলিব্ৰেশন কৰিলো তাৰ পিছত আছে বহুত ডাঙৰীয়া মানুহ আছে আমাৰ যেনেকুৱা মানে বিপুল খুৰা আমাৰ নিজৰ খুৰা হয় তো এইটো আমাৰ খুৰা মানে কি মোক অলপ কিবা ক'বলৈ কৈছে যদি তাতে মই কিবা ভুল ভ্ৰান্তি অলপ ক্ষমা কৰি দিবা আৰু ৰাইজ নাই বঢ়িয়া হৈছে ভাল লাগিছে তেখেতৰ 18 বছৰ সম্পূৰ্ণ হৈছে তো ভাল লাগিছে গোটেই সমাজৰ মানুহে পৰিয়ালৰ সদস্য সকলো আহিছে তেখেতৰ ঘৰত আজি তো তেখেতৰ আশীৰ্বাদ দিছে 18 বছৰ সম্পূৰ্ণ হৈছে তো আগন্তুক দিনত তেখেতৰ ভাল হোক ভৱিষ্যত ভাল হোক তাৰে প্ৰতি লক্ষ্য ৰাখি আমি আজি তেখেতৰ ঘৰত উপস্থিত হৈছো গতিকে আমাৰ যিসকলে চাইছে এই ভিডিঅ'টো তেখেতে সকলোৱে যাতে তেখেতক আশীৰ্বাদ দিয়ে ধন্যবাদ ৰাজগোৱালা হৈছে আৰু 18 বছৰ হৈছে তাৰ ল'ৰাটো 18 বছৰ হোৱা গতিকে আমাক খানা এটা দিছে আমি তেখেতক জীৱনত ভাল হোক বুলি অনুৰোধ জনালোঁ ভাল হোক আগবাঢ়ি যাওক তাৰে প্ৰতি আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ গোটেইকেইটা ল'ৰা মোৰ নাতিয়া হয় তেখেতৰ নাম হ'ল শ্ৰী ৰাজগোৱালা তেখেতে মানে 18 বছৰ হ'ল হোৱাৰ কাৰণে আজি ৰাইজক মাতি ইয়াতে কিবা অলপ জন্মদিন পালন কৰি ইয়াতে শ্ৰী উলহ-মালখৰে জন্মদিন পালন কৰা হয় প্ৰতি বছৰে উন্নতি কৰক আৰু লগতে মা দেউতাৰ যিটো নেকি চলি আছে মানে শিক্ষা দীক্ষা যিকোনো মনোকামনা পূৰা কৰিবৰ কাৰণে সিহঁতক মানে আশা ৰাখিছোঁ আৰু গতিকে মোৰ ধন্যবাদ ইমানতে আমি সকলোৱে তেখেতৰ ঘৰত আজি প্ৰথম জন্মদিন 18 বছৰীয়া সম্পূৰ্ণ কৰিবলৈ আমি গোটেইকেইটা তেখেতক ধন্যবাদ আৰু আগন্তুক জীৱনত মানে উন্নতি হওক তেখেতৰ জীৱনত ভাল হওক তাৰে মোৰ দাদাৰ আজি জন্মদিন 18 বছৰ সম্পূৰ্ণ হ'ল দাদা 18 বছৰ সম্পূৰ্ণ হ'ল